68 লাখ ঠিকা প্ৰদান কৰা হৈছিল কি বাহিনী এখন সোফা কিনি অনাৰ নামতে হওক বা ভাড়াকাৰৰ নামতে 3 লাখ টকাকে খৰচ কৰা হৈছিল এখন প্লাষ্টিকৰ চকী আপোনাৰ ভাড়া দিবৰ কাৰণে 1900 টকাকে পৃথিৱীত কেতিয়াও শুনা নাই 5 টকা দি আমি ভাড়া লওঁ 10 টকা দি ভাড়া লওঁ 1900 টকাকে এখন প্লাষ্টিকৰ চকীত লুণ্ঠন কৰিবলৈ দি তেনেকৈ 12 কোটি টকা লুণ্ঠন কৰিবলৈ কি বাহিনীক দিয়া হৈছে এই যে পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এই যেটো ৰেকেট এই ৰেকেটটো বন্ধ নহলে আমি ভালকে পুঁজি আবণ্টন কৰিলেও এই মুখ্যমন্ত্ৰী ডাঙৰীয়া পিডব্লিউডি ডিপাৰ্টমেণ্টৰ কি সম্পৰ্ক মই অপোজ কৰা নাই মই বুজি পোৱা নাই তাৰমানে পিডব্লিউডিৰ কন্টেক্সত আনিছিল পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এই যেটো কৰাপচন মই ভাবো যে এইবিলাক বন্ধ হ'ব লাগে তাৰ পাছত আহিলে সৰু সৰু ঠিকাদাৰ বিলাকৰ ভাত মাৰি এটা ডাঙৰ ডাঙৰ ঠিকাদাৰ বিলাকক পিডব্লিউডি ডিপাৰ্টমেণ্টটো সমজাই দিয়া হৈছে বিশেষকৈ ত্ৰিমূৰ্তি অনুপম শৰ্মা অনিল দাস আৰু অশোক সিংজী এইকেইজনে এনেকুৱা সব কাম অকল তেওঁলোকে পায় আৰু সববিলাক পেকেজ কৰি দি সৰু সৰু ঠিকাদাৰ বিলাকক মাৰি পেলোৱা হৈছে এইটো ভয়ানক ঘটনা মই গোটেই অনুপম শৰ্মাই মালিগাঁও ফ্লাইঅভাৰ জোৰদুদাৰ ফ্লাইঅভাৰ অনিল দাস সুপাৰমাৰ্কেটৰ ফ্লাইঅভাৰ অনিল দাস চানমাৰী ফ্লাইঅভাৰ অনুপম শৰ্মা আৰু অশোক সিংজী চাইকেল ফেক্টৰীৰ ফ্লাইঅভাৰ ডাউন টাউনৰ ফ্লাইঅভাৰ অনিল দাস মুঠতে গোটেইবিলাক অকল ডাঙৰ ডাঙৰ কামবিলাক সব 3জন মানুহ তো এটো কি ধৰণৰ কাহিনী এটো বুজি পোৱা নাই আমাৰ সৰু সৰু ঠিকাদাৰবিলাকটো মৰিয়ে যাব আৰু সৰু সৰু ঠিকাদাৰবিলাকক এবাৰ আমি নিজে দেখিছো আমাৰ সমষ্টিত যিবিলাকে কাম কৰিছে অকল 15% পইচা দিয়া হৈছে আৰু পইচা দিয়াৰ ক্ষেত্ৰতো ৰুলিং পাৰ্টিৰ যিবিলাক সমষ্টি সেইবিলাকৰ ক্ষেত্ৰত ঠিকাদাৰবিলাকক বেছিকে পইচা দিয়া হয় আমাৰ নিচিনা আমি বিৰোধী পক্ষৰ সমষ্টিবিলাকত এটো কমকে দিয়া হয় এইবিলাক ফ্লাইঅভাৰ ক্ষেত্ৰত টেন্ডাৰ নামাৰাকে পাইছে না লিগেলি পাইছে এইবিলাক কামবিলাক কোনবিলাক টেন্ডাৰ কৰিয়ে পাইছে এইবিলাক তেতিয়াহ'লে আপুনি তাত কেনেকৈ কৈছে এলোকেশ্যন তেওঁলোকক বেছিকে দিছে তেওঁলোকক যেতিয়া পইচাটো দিয়ে পইচাটো দিবৰ সময়ত আপোনাৰ এই অফিচত যে য'ত ৰুলিং পাৰ্টিৰ ঠিকাদাৰ আছে ৰুলিং পাৰ্টি এমএলএ আছে তাত কাৰণে বেছি এলোকেশ্যন কৰি দিয়ে না হেতু নহয় আমাৰ বিলাকৰ কাৰণে কম মাননীয় সদস্য তাৰপিছত ফ্লাইঅভাৰৰ কথা বহুত কথা কৈ থকা এনমেলি হৈছে এইটো আপুনি আনক মানে মই ভাবো যে আপুনি নিশ্চয় পিডব্লিউডি মিনিষ্টাৰ নহয় মই নিশ্চয় আপোনাক কথাবিলাকৰ ৰিপ্লাই দি থকা প্ৰয়োজন নাই মই চৰকাৰক কৈ আছো আৰু মই ভাবো যে আপুনি এজন নিৰপেক্ষ মানুহ হিচাপে মোক কথাকিটা মাননীয় সদস্য এইটো কথা নহয় মোৰ দায়িত্ব আছে সদনৰ পৰা সঁচা কথাটো কোৱা আপুনি আমাৰ ৰেফাৰী আপুনি আমাৰ গতিকে আপুনি মই ভাবো যে চৰকাৰক ক'বলৈ দিয়া দৰকাৰ ৰেকৰ্ডত থাকিব মই ৰিপ্লাই দি থাকিব লাগে তেতিয়াহ'লেতো মোক সময় বঢ়াই দিব লাগিব প্লিজ আপোনাৰ এনেও সময় শেষ হৈছে সেইকাৰণে মই ফ্লাইঅভাৰৰ কথাটো কৈছো ফ্লাইঅভাৰৰ কাৰণে আমি দেখিছো যে জোৰদত ফ্লাইঅভাৰৰ কাৰণে 50% ব্যৱসায় বন্ধ হৈ গৈছে 50% ব্যৱসায় এতিয়া সেইকাৰণে মই ভাবো যে আজি অলপ আগতে যেটো হুলস্থুল হল ধুদৰালিটো এতিয়ালৈকে ভালকে নকৰাটো অত্যন্ত ডাঙৰ কথা হৈছে আমাৰ তাত বিজি ৰোডটো বনাবৰ কাৰণে আমাৰ শিৱসাগৰ সমষ্টিত শিৱহাল্লাৰ দিলে কাম বন্ধ নকৰি বহি আছে তা মথাৰ ওপৰত পকীকৰণ কৰা ধুনীয়া এটা আঁচনি লৈছিলে এবাৰ সেইটো পকীকৰণ আঁচনিটো নাই আকৌ আৰু এটা বস্তু যে অসমমালা ভাল আঁচনি লৈছে সেইটো এটা বেয়া নহয় কিন্তু মাটি দিয়াৰ কাৰণে আমাৰ ৰাস্তাবিলাকত মাটি আৰ্ট ফিল আপ কৰাৰ কাৰণে কোনো ব্যৱস্থা দিগদাৰ হৈছে মোৰ দিখৌ নদীৰ ওপৰত এখন দলং লাগে দিখৌ নদীৰ ওপৰত 24/3/2025 পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল